নমস্কাৰ, আজি বনাব গৈছোঁ ধাবা ষ্টাইল পনীৰ বাটাৰ মচলা। তাৰ বাবে লৈ লৈছোঁ মই এইখিনি অলপমান পনীৰখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই এতিয়া হালধি নিমখ দি পেলাই সানি ল'লোঁ ভালকৈ। এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম মই অলপমান। মই আছোঁ আমাৰ ধাবাখনত, সেইকাৰণে বহুত বেছি এক্সট্ৰা চাউল আছে, তাৰ বাবে ষ্টাৰ্টিঙতে কৈ দিছোঁ চৰি। এইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইফালে কাটি লৈছোঁ পিঁয়াজ আৰু বিলাহী, এইফালে পাতি দিছোঁ মই এখন কেৰাহী, তাতে দি দিছোঁ তেল গৰম হ'বৰ কাৰণে। বিলাহী আৰু পিঁয়াজখিনি দি দিছোঁ। বিলাহী আৰু পিঁয়াজখিনি একেলগে দিব, তেতিয়া ছফ্ট হৈ যায়। বেছি ৰঙচুৱা হোৱালৈকে নাভাজিব, অলপমান ছফ্ট হোৱাৰ পিছতে ছফ্ট হোৱালৈকে ভাজিব আৰু। এতিয়া দি দিছোঁ মই হালধি, এতিয়া দি দিছোঁ মই আদা নহৰুৰ পেষ্ট, এতিয়া দি দিছোঁ মই ধনিয়া গুড়ি, এতিয়া দি দিম অলপমান জিৰা গুড়ি, এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি মই পিঁয়াজ আৰু কেঁচা জলকীয়া পেষ্ট কৰি লৈছিলোঁ, এইখিনি ইয়াতে মই এতিয়া ঢালি দিম। মই ভাজি থোৱা পনীৰখিনিও দি দিলোঁ ইয়াতে। এতিয়া দি দিছোঁ মই আমুলৰ ফ্ৰেছ ক্ৰীম, আৰু মই লগতে ইয়াতে গাখীৰ দি দিছিলোঁ। এইখিনি ৰেডি হৈ গ'ল মোৰ পনীৰ বাটাৰ মচলাখিনি। এইখিনি বনাবৰ কাৰণে বহুত বেছি চিম্পল আৰু খাবৰ কাৰণে বহুত বেছি টেষ্টি হয়। ইয়াতে দি দিলোঁ মই ক্ৰীম আৰু আপোনাৰ বাটাৰ। দেখিছেনে কালাৰটো বহুত বেছি ধুনীয়া হৈছে গাখীৰ দিয়াৰ কাৰণে। কেতিয়াবা এনেকৈ ট্ৰাই কৰিবচোন ঘৰতে ধাবাৰ ষ্টাইলত। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।